আপুনি যদি নেট স্লেট বা GRFৰ কাৰণে প্ৰস্তুতি চলাই আছে তেতিয়াহ'লে আপুনি পেপাৰ 1ৰ কাৰণে এইখন কিতাপ কিনিব পাৰে এইখন পেপাৰ কম্পালসৰি হয় এৰিহেণ্টৰ খুবেই ভাল হয় এইখন আপুনিও কিনি পঢ়িব পাৰে পেপাৰ 1ত যিখন আমাৰ কম্পালসৰি পেপাৰ হয় এইখন পেপাৰত সিলেবাসত টোটেল ইউনিট আছে 10টা আপোনালোকৰ সিলেবাসটো দেখুৱাই দিছো দেখিছেনে সিলেবাসটো ইউনিট 1ত আছে টিচিং এপ্টিটিউড আৰু তাৰ ভিতৰত এইকেইটা টপিক আছে এইখিনি পঢ়িব লাগিব আৰু ইউনিট 2ত আছে ৰিসাৰ্চ এপ্টিটিউড তাৰপিছত ইউনিট 3ত আছে কম্প্ৰিহেনশন ইউনিট 4ত আছে কমিউনিকেশ্যন একদম ইজি হয় কমিউনিকেশ্যনটো আপোনালোকে পঢ়ি খুবেই ভাল পাব তাৰপিছত ইউনিট 5ত আছে মেথমেটিক্যাল ৰিজনিং এণ্ড এপ্টিটিউড তাৰপিছত লেসন 6ত আছে লজিক্যাল ৰিজনিং তাৰপিছত ইউনিট 7ত আছে ডাটা ইণ্টাৰপ্ৰিটেশ্যন ইউনিট 8ত আছে ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজি যেটো আমি ICT বুলি কওঁ ইয়াৰ ভিতৰত টপিক এটা যথেষ্ট সৰু হয় আৰু ইউনিট 9ত আছে পিপল ডেভেলপমেন্ট এণ্ড এনভাইৰনমেন্ট ইমান টান নহয় ইয়াৰ টপিক বিলাকত মিলেনিয়াম এণ্ড ডেভেলপমেন্ট এণ্ড সাষ্টেইনেবল ডেভেলপমেন্ট গলছৰ ওপৰত আছে আৰু এই টপিকবোৰ তাৰ ইউনিট 10ত আছে হায়াৰ এডুকেশ্যন সিস্টেম ইমান টান নহয় আপোনালোকে যদি পঢ়িবলৈ বিচাৰে তেতিয়াহলে এইখন কিতাপ আপোনালোকে কিনিবলৈ পাৰে আৰু ভলিউমটো চাকচোন ভলিউমটো বাৰু অলপ ডাঙৰে হয় আৰু এইখন কিতাপৰ প্ৰাইস হৈছে 575 rupees যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু শ্বেয়াৰ এটা কৰিবলৈ নাপাহৰিব